নমস্কাৰ গ্ৰহণ কৰিব। আজি টেট আৰু TRT এক্সাম হৈ গ'ল। এই সম্পৰ্কে এটা অভিযোগ, এটা প্ৰতিক্ৰিয়া আছে DYFI অৰ্থাৎ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ ফালৰ পৰা এটা প্ৰতিক্ৰিয়া। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণাজ পেগুৰ ওপৰত এটা প্ৰতিক্ৰিয়া কি ধৰণৰ আপোনালোকে চাই আছে স্ক্ৰীনত। কেৱল বিজ্ঞাপন প্ৰকাশেৰে চমক দিয়াৰ চেষ্টা ৰণাজ পেগুৰ। ৰণাজ পেগুৰ শিক্ষা বিভাগে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫,৫৫০টা শিক্ষকৰ পদ পূৰণৰ বাবে ২০২৩ চনতে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও সেই পদ পূৰণৰ ব্যৱস্থা কৰাৰ সলনি নতুনকৈ পুনৰ ৪,৫০০ পদৰ বিজ্ঞাপন প্ৰকাশ কৰি চমক দেখুৱাব খোজা কাণ্ডত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু এয়া অন্যায়মূলক বুলি অভিহিত কৰিছে। ২০২৩ চনৰ ডিচেম্বৰৰ ২৬ তাৰিখে অসম চৰকাৰে এক বিজ্ঞাপন প্ৰকাশ কৰি প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১,৭৫০টা মুঠ ৫,৫৫০টা খালী শিক্ষক পদত নিযুক্তি দিব বুলি ঘোষণা কৰিছিল। ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবা হাজাৰ প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আবেদন কৰিলে, কিন্তু চৰকাৰে প্ৰাৰ্থীৰ ভেৰিফিকেশ্যনকে ধৰি নিযুক্তি প্ৰক্ৰিয়াৰ কোনো কামেই আগবঢ়াই নিনিলে। DYFI সহ একাংশ প্ৰাৰ্থীৰ প্ৰতিবাদৰ ফলত ২০২৪ বৰ্ষৰ শেষৰ ফালে প্ৰাৰ্থীৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰে, কিন্তু আজি এবছৰ উকলি যোৱাৰ পাছতো এই পদসমূহত নিযুক্তিৰ ব্যৱস্থা নকৰিলে। আবেদনকাৰীসকলৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি কেইমাহমান পূৰ্বে শিক্ষামন্ত্ৰীয়ে ৫,৫৫০টা পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ সমান্তৰালকৈ ৪,৫০০টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰিছিল, কিন্তু ৮ জানুৱাৰীত ৪,৫০০টা খালী পদৰ বিজ্ঞাপনহে প্ৰকাশ কৰিলে, অথচ পূৰ্বৰ ৫,৫৫০ পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে। এয়া চূড়ান্ত প্ৰতাৰণা বুলি অভিহিত কৰি DYFIয়ে শৈক্ষিক ক্ষেত্ৰ আৰু শিক্ষিত যুৱক যুৱতীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান জনাইছে। চৰকাৰৰ এই অবিবেচক আৰু ষড়যন্ত্ৰমূলক কাণ্ডৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত প্ৰভাৱ পৰাৰ লগতে চাকৰি প্ৰাৰ্থী যুৱক যুৱতীসকল হতাশ হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ কথা হৈছে, পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ আবেদনৰ ভিত্তিত প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে এক নতুন ধৰণৰ অভাৰলেপিঙৰ গুৰুতৰ সমস্যা সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সেয়ে তাৎক্ষণিকভাৱে পূৰ্বৰ বিজ্ঞাপনৰ ৫,৫৫০ পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে। শ্ৰোতা দৰ্শকসকল, এই ভিডিঅ'টো শ্বেয়াৰ কৰি আগলৈ আপোনালোকৰ বন্ধুসকলে জানিবলৈ সুবিধা কৰি দিব, আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ। জয় জয় অসম।